ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত PDF লিংক দিয়া আছে। ইয়াৰ উপৰি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্লেলিষ্ট লিংক দিয়া আছে। তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা। আমি এতিয়া আলোচনা কৰিবলৈ আগবাঢ়িছোঁ দ্বিতীয় খণ্ডৰ ঘন আৰু ঘনমূল ৰিভিজন পাৰ্ট। ঘন আৰু ঘনমূলনো কি? 1 into 1 into 1 is equal to 1 cube is equal to 1. 2 into 2 into 2 is equal to 2 cube is equal to 8. 5 into 5 into 5 into 5 is equal to 5 cube is equal to 125. 15 into 15 into 15, 15 cube is equal to 3375. 20 into 20 into 20 is equal to 20 cube is equal to 8000. তার মানে এটা সংখ্যা সেই সংখ্যাটোৰে তিনিবাৰ কোনো এটা সংখ্যাক মানে তিনিবাৰ পূৰণ কৰি আমি যেটো সংখ্যা পাম তাকে ঘন সংখ্যা বুলি কোৱা হয়। তিনিটা পূৰণ কৰি পাইছো এটো এটা ঘন সংখ্যা, এটো এটা ঘন সংখ্যা। তার মানে কি এটা সংখ্যা স্বাভাৱিক সংখ্যা যাক আমি এটো আৰ্হিত সজাব পাৰি 3 কিউব, তেতিয়াহলে এই সংখ্যাটোক কি ক'ব? ঘন সংখ্যা বুলি ক'ব। তার মানে এটো যদি আমি পাতিবলৈ যাওঁ যদি m এটা স্বাভাৱিক সংখ্যা, তেতিয়াহ'লে mক আমি কি কৰিব লাগিব? m এটা সংখ্যা m is equal to n cube, য'ত m n belongs to n. m is equal to n cube. n cube আৰ্হিত আমি সজাব লাগিব পাৰি। তেতিয়াহ'লে n into n তেন্তে m এটা ঘন সংখ্যা আৰু n হ'ল mৰ ঘনমূল। m হ'ল nৰ ঘনমূল। এতিয়া আমি এই কথাখিনি ইয়াৰ পৰা আলোচনা কৰি আমি আগবাঢ়ি গৈ থাকোঁ। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়ো এই সংখ্যাবিলাকৰ একক স্থানত কি হয়। আমি এইখিনি আলোচনা কৰিবলৈ আহোঁ। এটা সংখ্যাৰ চোৱা এককত 1 আছে, এইটো 1, এইটো এককত 1 আছে, ঘন সংখ্যাৰ এককত 1 পাইছোঁ হয়নে? এইটোৰ 2 আছে, ইয়াৰো এককত 2 আছে, 8 পাইছোঁ, ইয়াতো 8 হৈছে 2 হ'লে 8 হয়। তাৰপিছত এইটো এককত 3 আছে, এইটো এককত 3 আছে, আমি 2 ঠাইতে ক'ত কি পাইছোঁ? 7 পাইছোঁ, এককত 7 পাইছোঁ। এইটো এককত 4, এইটোৰো এককত 4, 2 ঠাইতে আমি এককত 4 আৰু 4 পাইছোঁ, এইটো 4। তাৰপিছত 5 হ'লে এককত 5, ইয়াতো এককত 5 হ'লে আমি 2 ঠাইতে কি পাইছোঁ? 5 পাইছোঁ। এইটোৰ এককত 6, এইটোৰো এককত 6, আমি কিমান পাইছোঁ? 6 পাইছোঁ। মানে 6 হ'লে 6 হয়। এইটোৰ এককত 7 আছে, 7, ইয়াৰো এককত কিমান আছে? 7 আছে, আমি কিমান পাইছোঁ? 3, ইয়াতো এককত 7 আছে, আমি কিমান পাইছোঁ? 3। তাৰ মানে সংখ্যাৰ এককত 7 থাকিলে সেই সংখ্যাটোৰ ঘনৰ এককত কিমান থাকিব? 3 থাকিব। তাৰপিছত চোৱা 8 থাকিলে, ইয়াত 8 থাকিলে আমি 2 পাইছোঁ, ইয়াতো এককত 8 আছে, আমি কিমান পাইছোঁ? 2। 8 থাকিলে কিমান পাম? 2। তাৰপিছত আমি 9 আছে, ইয়াতো 9 আছে, ইয়াৰো 9 আছে এককত, গতিকে আমি কি পাইছোঁ? ইয়াতো 9 পাইছোঁ, ইয়াতো 9। মানে এককত 9 থাকিলে সংখ্যাৰ এককতো কি হয়? 9 হয়। এটা সংখ্যাৰ এককত মানে এটা শূন্য থাকিলে, সোঁফালে এটা শূন্য থাকিলে ঘন সংখ্যাৰ এককত কেইটা থাকে? কেইটা শূন্য থাকে? সোঁফালে এটা শূন্য থাকিলে তাত থাকিব কেইটা? 3টা। যদি সোঁফালে 2টা থাকে তেতিয়াহ'লে 6টা থাকিব। তাৰমানে ঘন সংখ্যাৰ এককত কেইটা? 3টা, 6টা বা 9টা তেনেকুৱাকৈ শূন্য থাকিব লাগিব। তেতিয়াহ'লে আমি সেইটো সংখ্যাক ঘন সংখ্যা বুলি ক'ব পাৰিম। এতিয়া চোৱা এই সংখ্যাকেইটাৰ আমি ঘনমূল উৎপাদক নুলিওৱাকৈ আমি ঘনমূল উলিয়াব পাৰোঁ। ইয়াত চাই যোৱা এই তিনিটা কি হ'ব? 0 হ'ব। 8ৰ ঘনমূল কিমান? 2, 20,
এতিয়া এইটোত চোৱা ন কেতিয়া হয় যেতিয়া ঘন সংখ্যাৰ এককত কি থাকে ন থাকে গতিকে ইয়াৰ এই তিনিটাৰ পৰা আমি মানে এককটো নিৰ্ণয় কৰিম এই সংখ্যাটোৰ ওপৰত ভিত্তি কৰি কিমান হ'ব ন এতিয়া 6ৰ ওচৰৰ ঘন সংখ্যাটো কি 6ৰ ওচৰৰ 6তকৈ সৰু 6ৰ ওচৰৰ 19 এইটোৰ ক্ষেত্ৰতো চোৱা এইটো 2 কেতিয়া হয় এককত 2 কি ঘন সংখ্যাৰ এককত 2 কেতিয়া হয় যেতিয়া সংখ্যাটোৰ এককত 8 থাকে 8 এতিয়া 5ৰ ওচৰৰ ঘন সংখ্যা 1 হয়নে ঠিক তেনেকৈ আমি এইদৰে এইবিলাক নিৰ্ণয় কৰিব পাৰোঁ 913 কেতিয়া হয় যেতিয়া সংখ্যাৰ এককত 7 থাকে 7 হ'ব তাৰপিছত 4ৰ ওচৰৰ ঘন সংখ্যাটো হ'ব কি 1 আমি এইদৰে যিকোনো সংখ্যাৰ এতিয়া এইটোৰ কাৰণে চোৱা এইটো 4 কেতিয়া হয় যেতিয়া সংখ্যাৰ এককত 4 থাকে তাৰপিছত 2ৰ ওচৰৰ ঘন সংখ্যাটো হৈছে কি 1 14 হ'ব ইয়াৰ ঘনমূল তাৰ মানে উৎপাদক নোলিওৱাকৈও আমি কি কৰিব পাৰোঁ ঘনমূল নিৰ্ণয় কৰি দিব পাৰি গতিকে এই আলোচনাটোৰ পিছত আমি পৰৱৰ্তী আলোচনা আগবঢ়াই গৈ আছোঁ এতিয়া তোমালোকে এইটো কথা স্পষ্টকৈ মনত ৰাখিবা আমি উৎপাদক নোলিওৱাকৈও কেনেকৈ ঘন সংখ্যা নিৰ্ণয় কৰিব পাৰি এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ৰিভিজন পাঠৰ অনুশীলনী R3 প্ৰথমটো প্ৰশ্ন তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় তলৰ এই সংখ্যাকেইটাৰ কোনকেইটা পূৰ্ণ ঘন নহয় এইকেইটা আমি সমাধান কৰিবলৈ আগবাঢ়ো এইকেইটা সমাধান কৰিবলৈ হ'লে আমি উৎপাদক বিশ্লেষণ কৰিম প্ৰথমতে 3 7 5 7 এইটোত কি দি হৰণ যায় 3 দি নাযায় 7 5 12 10 22 3 দি নাযায় 2 দি নাযায় 7 দি নাযায় 7 5 গুণে 35 7 3 গুণে 21 47 7 দি নাযাব তাৰপিছত আমি 11 দি নাযায় 3 11 33 থাকে 5 থাকে 4 4 45 4 11 44 17 11 দি নাযায় এতিয়া 13 দি 13 গুণে 26 থাকে 11 15 4 থাকিব 11 17 13 দি যাব মানে 13 দি যাব 13 দি 2 বাৰ 26 থাকে 11 15 8 বাৰ 15 পৰা 4 গুচি গ'লে থাকিব 11 17 9 বাৰ এইটো 17 দি 17 বাৰ এতিয়া আমি ইয়াৰ পৰা কি পাওঁ 3 7 5 7 is equal to 13 into 17 স্কোয়ার তার মানে মৌলিক উৎপাদকীকৰণত যিমানটা সংখ্যা নোলাব সেইটো কি হ'ব তিনিটা কৈ থাকিব অৰ্থাৎ কিউব হ'ব লাগিব ইয়াত 13 আছে 17 স্কোয়ার গতিকে ই এটা পূৰ্ণ ঘন নহয় ই এটা পূৰ্ণ ঘন নহয় এতিয়া আমি দ্বিতীয়টো আলোচনা কৰিবলৈ আগবাঢ়ো 3375 এতিয়া 3375 আমি কি কৰিম মৌলিক উৎপাদক উলিয়াম 3375 এইটো হাতে পাছে 12 6 18 3 ৰে হৰণ যাব 3 ৰে একবাৰ হাতত যাব 2 বাৰ 15 5 বাৰ 5 2 7 8 9 9 3 ৰে যায় মানে এই সংখ্যাটো আকৌ 3 ৰে হৰণ যাব 3 3 গুণে 9 থাকে 2 22 3 7 গুণে 21 থাকে 1 15 3 5 গুণে 15 এতিয়া হাতে পাছে 12 3 15 3 ৰে যায় তাৰ মানে আকৌ 3 ৰে যাব একবাৰ 2 বাৰ 5 বাৰ এতিয়া আকৌ 3 ৰে নাযায় 8 হৈছে গতিকে এতিয়া আমি এককত 5 আছে 5 দি হৰণ কৰিম 2 বাৰ 5 দুগুণা 10 2 থাকে 25 5 বাৰ 5 দি 5 বাৰ 3375 is equal to 5 cube 3 cube into 5 cube কৈছো নহয় তিনিটা কৈ থাকিব লাগিব ইয়াৰ দুয়োটা উৎপাদকেই 3 cube into 5 cube এটাকে ই এটা পূৰ্ণ ঘন ই এটা পূৰ্ণ ঘন আমি এই সমস্যাবিলাক এনেদৰে সমাধান কৰি আগবাঢ়ি গৈ থাকিলেই হ'ল এতিয়া আমি পিছৰ দুটা সমাধান কৰিবলৈ আগবাঢ়ো তাৰ পিছৰটো কেয়া আছে 3 3 3 2 3 3
3 2 এককত 2 আছে গতিকে 2 দি হৰণ যাবই একবাৰ 1 থাকে 13ত 6 বাৰ 13ত 6 বাৰ 1 থাকে 12ত 6 বাৰ আকৌ 2 দি হৰণ যাব 2 দি 8 বাৰ 16ত 8 বাৰ ইয়াত 3 বাৰ ইয়াত 3 বাৰ এতিয়া আৰু 2 দি হৰণ নাযায় এতিয়া 2 দি হৰণ নগলে আমি 3 দি যায় না নাই 8 6 14 ইয়াত 3 ৰে হৰণ নাযাব তাৰ পিছত আমি কি দি চাব লাগিব এতিয়া 3 ৰ পিছত 5 দিও নাযাব এককত 5 নাই 7 দি একবাৰ 13ত একবাৰ 6 থাকে 63 7 9 63 7 দি একবাৰ 1 থাকে 13ত 7 দি একবাৰ 7 9 63 এহ 19 আকৌ 7 দি যাব না নাই চাও 7 দি একবাৰ 7 গুণে 7 আৰু যাব 4 থাকে 49ত 7 7 গুণে 49 এতেকে 3 3 3 2 is equal to 2 square into 7 square into 17 ইয়াত ঘন সংখ্যা হ'ব নোৱাৰে ই পূৰ্ণ ঘন নহয় কিয় নহয় ইয়াৰ উৎপাদকবিলাক তিনিটাকৈ থকা নাই এতিয়া আমি এইটো সমাধান কৰিবলৈ আগবাঢ়ো 4096 2 দি যাব 2 দি 2 বাৰ 0 0 বাৰ 9 4 বাৰ 16 8 বাৰ আকৌ 2 দি হৰণ যাব 1 বাৰ 0 বাৰ 2 বাৰ 8 4 বাৰ আকৌ 2 দি যাব 10 যাব 5 বাৰ 2 যাব 1 বাৰ 4 2 বাৰ 512 আকৌ 2 দি যাব আকৌ 2 দি যাব 2 যাব 2 বাৰ 5ত 2 বাৰ 1 থাকিব 11ত 5 বাৰ 1 থাকিব 12ত 6 বাৰ আকৌ 2 দি হৰণ যাব 1 বাৰ 5ত যাব 2 বাৰ 1 থাকে 16ত 8 বাৰ আকৌ 2 দি হৰণ যাব 2 দি 12ত 6 বাৰ 8ত 4 বাৰ আকৌ 2 দি হৰণ যাব 3 বাৰ 4ত 2 বাৰ আকৌ 2 দি হৰণ যাব 1 বাৰ 6 বাৰ আকৌ 2 দি 16ত 8 বাৰ আকৌ 2 দি 8ত 4 বাৰ আকৌ 2 দি 2 বাৰ এতেকে 4096 is equal to 2 to the power 1 2 3 4 5 6 7 8 9 10 11 12 2 to the power 12 12 to 3 ৰ গুণিতখনীয় নহয় মানে 2 12টা আছে 3টাৰ পৰা আমি উৎপাদক ল'ব পাৰিম মানে 4টা হ'ব 2 to the power 4 গতিকে ই এটা পূৰ্ণ ঘন হয় ই এটা পূৰ্ণ ঘন হয় গতিকে এই সমস্যাকেইটা আমি এনেদৰে সমাধান কৰিলে হৈ গ'ল এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ৰিভিজন পাঠৰ এক্সাৰসাইজ R3 দ্বিতীয়টো প্ৰশ্ন তলৰ সংখ্যাকেইটাৰ ঘনফল নিৰ্ণয় কৰা অৰ্থাৎ আমি কি কৰিব লাগে 19 কিউব উলিয়াব লাগে ইজ ইকুৱেল টু 19 ইনটু 19 ইনটু 19 এতিয়া আমি 19 ইনটু 9 9 গুণে 81 1 উকলিল 8 9 গুণে 9 মানে স্কোয়ার আমি দুটাৰ উলিয়াও তাৰ মানে 19 স্কোয়ার কালি শিকাইছিলোঁ আগৰ ভিডিঅ'টোত আছে 9 9 গুণে 9 2 গুণে 18 আৰু 8 26ৰ 6 উকলিল 2 1 গুণে 1 আৰু 2 3 এতিয়া 19 গুণে 19ৰ 9 19 6 গুণে 19 6 গুণে 112 14 19 গুণে 114 4 উকলিল 11 19 3 গুণে 57 আৰু 11 কিমান 68 68 আমাৰ এইটো হৈ গ'ল নিৰ্ণয় কৰা হৈ গ'ল এতিয়া তাৰ পিছৰটো দ্বিতীয়টো আমি আলোচনা কৰিবলৈ আগবাঢ়ো 21 ইয়াৰ আনসাৰটো কি হ'ব 21 কিউব ইজ ইকুৱেল টু 21 ইনটু 21 ইনটু 21 ইজ ইকুৱেল টু আমি কিমান পাইছিলোঁ 21 ইনটু 1 1 গুণে 1 1 2 গুণে 2 2 গুণে 4 2 2 গুণে 4 4 4 1 এতিয়া 21 1 গুণে 21ৰ 1 21 4 গুণে 84 84 আৰু 2 86 উকলিল 8 21 4 গুণে 84 আৰু 8 92 আমাৰ এইটোৰো
সমাধান কৰা হৈ গ'ল। এতিয়া আমি তৃতীয় 3 নম্বৰটো সমাধান কৰিবলৈ আগবাঢ়ো। 3 নম্বৰটো কি আছে 23 এতিয়া আমি এইটো সমাধান কৰিবলৈ আগবাঢ়ো। 23 কিউব ইজ ইকুৱেল টু 23 ইনটু 23 ইনটু 23 ইজ ইকুৱেল টু আমি কি পাম 23 ইনটু স্কোয়াৰৰ কাৰণে দুটা পূৰণ 3 3 গুণে 9 3 গুণে 6 2 গুণে 12 1 2 2 গুণে 4 1 5 529 ইয়াৰ লগত এতিয়া আমি 23 পূৰণ কৰিব লাগিব। এতিয়া আমি এইটো 23 পূৰণ কৰাতকৈ আমি এইটো এনেকৈ পূৰণ কৰি দিওঁ 529 ইনটু 23 3 9 3 গুণে 27 7 3 2 গুণে 6 2 8 3 5 গুণে 15 9 2 গুণে 18 8 2 2 গুণে 4 1 5 5 2 গুণে 10 7 6 1 2 1 1 2 1 6 7 আমি কিমান পালোঁ 1 2 1 6 7 এতিয়া আমি 4 নম্বৰটো সমাধান কৰিবলৈ আগবাঢ়ো। 4 নম্বৰটোত কি আছে 27 আনসাৰটো 27 কিউব ইজ ইকুৱেল টু 27 ইনটু 27 ইনটু 27 27 ইনটু 7 7 গুণ 49 और 9 7 2 गुण 14 2 गुण 28 28 और 4 32 2 उकलिल 3 2 2 गुण 4 3 7 729 ইনটু 27 পূৰণ কৰি দিলে 7 9 গুণ 63 3 উকলিল 6 7 2 গুণ 14 6 20 और 0 7 7 গুণে 49 51 9 2 গুণ 18 8 2 2 গুণ 4 1 5 7 2 গুণে 14 3 8 6 9 1 এর আনসারটো কিমান হল 19683 এই তিনিও এই অঙ্ককেইটাৰ ঘনফল নিৰ্ণয় কৰা আমাৰ হৈ গ'ল। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ৰিভিজন পাঠৰ এক্সাৰসাইজ R3 3 নং প্ৰশ্নটো তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ'ব 4 থাকিলে কিমান হয় একক স্থানত 4 হয় 8 থাকিলে কিমান হয় 2 হয় 3 থাকিলে 7 হয় 7 থাকিলে কিমান হয় 3 হয়। এতিয়া এইটো যদি তোমালোকে তালিকাটো পাহৰি যোৱা এই ভিডিঅ'টোতে তোমালোকৰ তালিকা দিয়া হৈছে তালিকাটো যদি পাহৰি যোৱা অসুবিধা নাই তোমালোকে এইটো নিজে উলিয়াবলা 4 4 গুণ 16 6 লগত আকৌ 4 পূৰণ কৰা 6 4 গুণ 24 4 হ'ব 8 8 গুণ 64 4 লগত আকৌ 8 4 গুণ 32 2 হ'ব 3 3 গুণ 9 লগত আকৌ 3 পূৰণ কৰা 9 3 গুণ 27 7 হ'ব এককত 7 7 গুণ 49 9 লগত আকৌ 7 পূৰণ কৰিলে 7 9 গুণ 63 3 হ'ব। এই প্ৰশ্নকেইটা আমি এনেদৰে সমাধান কৰিলেই হৈ গ'ল। এতিয়া আমাৰ সন্মুখত আছে প্ৰশ্ন নং 4 তলৰ সংখ্যাবোৰ পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব তাৰ মানে 5324 ৰ লগত কি সংখ্যা পূৰণ কৰিলে ই এটা পূৰ্ণ ঘন সংখ্যা হ'ব। এটো আমি সমাধান কৰিবলৈ হলে 5324 ৰ আমি মৌলিক উৎপাদক উলিয়াব লাগিব আটাইতকৈ সৰু মৌলিক উৎপাদকৰ পৰা হৰণ আৰম্ভ কৰিব লাগিব। এই এককৰ ঘৰত 4 আছে 2 ৰ হৰণ যাব 5ত যাব 2 বাৰ 1 থাকে 13ত 6 বাৰ 12ত 13ত 6 বাৰ গলে 12 1 থাকে 12ত আকৌ 6 বাৰ 4 2 বাৰ এতিয়া আকৌ এককত 2 আছে 2 ৰ হৰণ যাব 2 তে 1 বাৰ 6 3 বাৰ 6 3 বাৰ 2 1 বাৰ এতিয়া এইটো সংখ্যাত যোগফলটো হৈছে 8 3 ৰ হৰণ না যায় এককত 5 নাই 5 ৰ হৰণ না যায় 7 ৰে গলে 7 দি হৰণ কৰিলে 1 বাৰ যাব তাৰ পিছত 6 থাকে 63 7 9 গুণ 63 1 ৰৈ যায় গতিকে 7 ৰ না যায় 11 ৰে 13ত 1 বাৰ 2 থাকে 23ত 2 বাৰ 1 থাকে 11ত 1 বাৰ মানে 11 ৰে হৰণ যাব 13ত 1 বাৰ যাব 1 থাকে 2 থাকে 23ত 11 2 গুণে 22 1 থাকে 11ত 1 বাৰ আকৌ এ হয় 21ত আমি জানো 11 ৰে 12ত 1 বাৰ 1 থাকে 11ত 1 বাৰ গতিকে ইয়াৰ মৌলিক উৎপাদক উলিয়াই আমি 5324 is equal to 2 square into 11 cube পালো। এটা পূৰ্ণ ঘন হ'বলৈ হলে আমি কি জানো এই প্ৰতিটো সংখ্যা মানে মৌলিক উৎপাদকবোৰ তিনিটাকৈ থাকিব লাগিব ইয়াত 2 দুটা আছে এতেকে
5 3 2 4ক 2ৰে পূৰণ কৰিলে এটা পূৰ্ণ ঘন সংখ্যা হ'ব এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ 4ৰ 2 নম্বৰ ৰিভিজন পাঠৰ এক্সাৰচাইজ R3 তলৰ সংখ্যাবোৰ পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব এতিয়া আমি এইটোৰ মৌলিক উৎপাদক আমি উলিয়াব লাগিব 3087 ইয়াত 2 দি নাযায় এককত 7 আছে 3ৰে 7 8 15 3 18 3ৰে যায় মানে এই সংখ্যাটো 3ৰে যাব 0 0 বাৰ 8 যাব 2 বাৰ 2 থাকে 27ত 9 বাৰ 9 2 11 12 12 3ৰে যায় তাৰ মানে ইয়াতো 3ৰে হৰণ যাব 3 3 গুণে 9 1 থাকে 12ত 3 4 গুণে 12 3 9 3 বাৰ এতিয়া 3 4 3 6 4 10 10 3ৰে হৰণ নাযায় মানে এই সংখ্যাটো 3ৰে হৰণ নাযাব 5 দিও নাযায় এতিয়া 7 দি 7 4 গুণে 28 6 63 7 9 গুণে 63 7 4 গুণে 28 6 থাকে 63 6 63 7 9 গুণে 63 7 দি 7 বাৰ এতেকে 3087 is equal to 3 square into 7 cube ইয়াত 3 দুটা আছে এতেকে 3087ক 3ৰে পূৰণ কৰিলে ই এটা পূৰ্ণ ঘন হ'ব এতিয়া আমি ইয়াৰ পিছৰটো সমাধান কৰিবলৈ আগবাঢ়ো ইয়াৰ পিছৰটো কি হ'ব ইয়াৰ পিছৰটো আছে 3125 এইটো আমি সমাধান কৰিবলৈ আগবাঢ়িলে 3125 এতিয়া ইয়াত 5 2 7 1 8 3 11 3ৰে নাযায় 2 দিও নাযায় এতিয়া আমি 5 দি হৰণ কৰিম 5 দি 5 6 গুণে 30 1 থাকে 12 5 2 গুণে 10 2 থাকে 25ত 5 বাৰ এতিয়া আকৌ 5 দি 6 যাব 1 বাৰ 1 থাকে 12ত যাব 2 বাৰ 2 থাকে 25ত 5 বাৰ আকৌ 5 দি 2 বাৰ 5 2 গুণে 10 আকৌ 2 থাকে 25ত 5 বাৰ 5 দি 5 বাৰ 3125 is equal to 5 to the power 5 5 to the power 6 হলে কি হ'ব পূৰ্ণ ঘন হ'ব এতেকে 3125ক 5ৰে পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব এতিয়া ইয়াৰ পিছৰ সংখ্যাটো আছে কিমান 4 নম্বৰটো আছে 648 এতিয়া আমি 648ক আমি হৰণ কৰোঁ 2 দি হৰণ কৰিলে 3 2 4 2 দি 1 6 2 2 দি 3 1 বাৰ 12 6 বাৰ 4 2 বাৰ আকৌ 2 দি 8 বাৰ 1 বাৰ 3 দি 27 3 দি 9 3 দি 3 বাৰ এতেকে 648 is equal to 2 cube into 3 to the power 4 এতেকে এতিয়া
তিনি চাৰিটা আছে ছটা হ'লে পূৰ্ণ ঘন হৈ গ'লে টু কিউব আছে পূৰ্ণ ঘন 3 টু দি পাৱাৰ 4 মানে 6 4 8ক 9ৰে পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ৰিভিজন পাঠৰ এক্সাৰচাইজ R3 5 নং প্ৰশ্নটো এটা পূৰ্ণ ঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটাক হৰণ কৰিব লাগিব। এতিয়া ইয়াৰ প্ৰথমটো প্ৰশ্ন আছে 1036 এতিয়া আমি 10368 মৌলিক উৎপাদক উলিয়াও 2 দি যাব 5 বাৰ 3তে একবাৰ 1 থাকে 16ত 8 বাৰ 8ত 4 বাৰ আকৌ 2 দি যাব 2 বাৰ 1 থাকে 11ত 5 বাৰ 18ত 9 বাৰ 4ত 2 বাৰ আকৌ 2 দি যাব 1 বাৰ 2 বাৰ 19ত 9 বাৰ 12ত 6 বাৰ আকৌ 2 দি যাব 6 বাৰ 4 বাৰ 16ত 8 বাৰ 648 আকৌ 2 দি হৰণ যাব 3 বাৰ 2 বাৰ 4 বাৰ আকৌ 2 দি হৰণ যাব 1 বাৰ 6 বাৰ 2 বাৰ আকৌ 2 দি হৰণ যাব 8 বাৰ 1 বাৰ আকৌ 3 দি হৰণ যাব 2 বাৰ 2 থাকে 21ত 7 বাৰ আকৌ 2 দি যাব 3 দি যাব 9 বাৰ 3 দি 3 বাৰ এতিয়া আমি ইয়াত কি পালো 10368 ইজ ইকুৱেল টু 2 টু দি পাৱাৰ 1 2 3 4 5 6 7 2 টু দি পাৱাৰ 7 ইনটু 3 টু দি পাৱাৰ 4 এতিয়া 2 টু দি পাৱাৰ 6 এটা পূৰ্ণ ঘন সংখ্যা 3 কিউব এটা পূৰ্ণ ঘন সংখ্যা গতিকে ইয়াত আমি কি কৰিব লাগিব 10368ক 2 into 3 is equal to 6 হৰণ কৰিলে পূৰ্ণ ঘন হ'ব আমাৰ এইটো সমাধান কৰা হৈ গ'ল। এতিয়া আমি দ্বিতীয়টো সমাধান কৰিবলৈ আগবাঢ়ো 2 নম্বৰটো কি আছে 2187 এতিয়া 2187 মৌলিক উৎপাদক উলিয়াবলৈ যাওঁ 7 আছে 15 3 18 3 যাব 3 7 গুণে 21 3 2 গুণে 6 2 থাকে 3 9 গুণে 27 আকৌ 9 9 18 আকৌ 3 যাব 3 2 বাৰ 12 3 4 গুণে 12 3 বাৰ আকৌ 3 যাব 3 8 গুণে 24 1 বাৰ 3 যাব 27 বাৰ 3 যাব 9 বাৰ 3 3 বাৰ এতিয়া আমি এইটোৰ সমাধানো হৈ গ'ল কি আছে 2187 ইজ ইকুৱেল টু 3 টু দি পাৱাৰ 7 এতেকে 2187ক 3 হৰণ কৰিলে পূৰ্ণ ঘন হ'ব এতিয়া আমি ইয়াৰ পৰৱৰ্তীটো সমাধান কৰিবলৈ আগবাঢ়ো 3 নম্বৰত কি আছে 5000 এতিয়া 5000ৰ যদি আমি উৎপাদক বিশ্লেষণ কৰিবলৈ যাওঁ এটো 2 দি যাব 2 দি 2 বাৰ 10ত যাব 5 বাৰ 0ত 0 বাৰ আকৌ 2 দি যাব 1 বাৰ 5ত যাব 2 বাৰ 10ত 5 বাৰ 0 বাৰ আকৌ 2 দি যাব 6 বাৰ 12ত 6 বাৰ ইয়াত যাব 2 বাৰ 5 বাৰ এতিয়া 2 দি নাযায় এতিয়া যাব 5 দি 1 বাৰ 1 থাকে 12ত 2 বাৰ 2 থাকে 25ত 5 বাৰ এতিয়া আকৌ 5 দি যাব
5 দি 2 বাৰ 5 বাৰ এতিয়া আকৌ 5 দি যাব 5 বাৰ এতেকে 5000 is equal to 2 cube into 5 to the power 4 এতেকে 5000ক 5ৰে হৰণ কৰিলে কাৰণ 5 to the power 4 5 এটা বেছি আছে হৰণ কৰিলে 5 কিউব হলে পূৰ্ণ ঘন হৈ যায় গতিকে 5ৰে হৰণ কৰিলে পূৰ্ণ ঘন হ'ব তাৰ পিছৰটো 4 নম্বৰটো আছে কিমান 8192 এতিয়া আমি 8192 উৎপাদক বিশ্লেষণ কৰিবলৈ হলে 2 দি হৰণ যাব 4 বাৰ 1 0 বাৰ 19 9 বাৰ 12 6 বাৰ আকৌ 2 দি যাব 2 বাৰ 0 0 বাৰ ইয়াত 9 যাব 4 বাৰ 16 8 বাৰ আকৌ 2 দি যাব 1024 আকৌ 2 দি হৰণ যাব 512 আকৌ 2 দি হৰণ যাব 2 বাৰ 5 বাৰ 12 6 বাৰ আকৌ 2 দি হৰণ যাব 128 আকৌ 2 দি হৰণ যাব 64 আকৌ 2 দি হৰণ যাব 32 আকৌ 2 দি হৰণ যাব 16 আকৌ 2 দি হৰণ যাব 8 আকৌ 2 দি হৰণ যাব 4 আকৌ 2 দি 2 বাৰ 1 2 3 4 5 6 7 8 9 10 11 12 13টা ইয়াৰ সমাধানটো হৈছে 8192 is equal to 2 to the power 13 2 3টা হলে এটা ঘন সংখ্যা হয় 3 4 গুণ 12টা 2 to the power 12 এটা ঘন সংখ্যা হ'ব এতেকে 8192 2ৰে হৰণ কৰিলে 2ৰে হৰণ কৰিলে পূৰ্ণ ঘন হ'ব আমি এই 5 নম্বৰৰ সমস্যাটো এনেদৰে সমাধান কৰিলেই হৈ গ'ল ভিডিঅ'টো চাই ভাল লাগিছে যদি এটা লাইক আৰু এটা কমেণ্ট নিশ্চয় কৰিবা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ইয়াৰ উপৰি ভিডিঅ'টো তুমি একাধিক্ৰমে চাবলৈ হ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্লেলিষ্ট লিংক দিয়া আছে তাত গৈ তোমালোকে ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা আৰু ভিডিঅ'টো যিমান পাৰা তোমাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা